পৰীক্ষিত ৰাজাই জানিব বিচাৰিছে আৰু মহামানী শুকগুৰুৱে সিদ্ধান্ত দিছে যে সেই ৰাজন তুমি শুনা, এই ৰামে যিটো ব্ৰহ্মময় দেখৈ জগত নিখিল, যত পাপ পুণ্য সমস্তত নিবৰ্তিল। এৰাম শৰীৰ কথাত তাৰ ৰতি অবিশ্ৰাম, সদায় মুখত নেৰৈ ৰাম কৃষ্ণ নাম। সেই ৰাজন যিজনে হৰিৰ কথাত ৰতি হ'ল, যিজনৰ হৰিৰ কথাত মতি হ'ল, যিজনে হৰিৰ কথাত প্ৰীতি হ'ল, ৰতি প্ৰীতি মতি তেওঁৰ হৰিৰ কথাত ভক্তি হৈ গ'ল। আৰু যেতিয়া ভক্তি হৈ যাব তেতিয়াই তেওঁ ঈশ্বৰৰ পূৰ্ণ কৃপাৰ পাত্ৰ হৈ এই সংসাৰৰ পৰা পৰম গতি লাভ কৰিব পাৰিব। চাৰি চকুৰ মিলন হ'লে ভাল পোৱা হয়, আৰু ভাল পোৱা হোৱাৰ পাছত বিয়া হয়, বিয়া হোৱাৰ পাছত এটি সন্তানৰ জন্ম হয়। এইখিনি সংসাৰৰ বাস্তৱ ৰূপ আমি সকলোৱে জানো, সেইটো বৈধ। কিন্তু চাৰি চকুৰ মিলন হৈ শিৰত সেন্দুৰ নিদিয়াকৈ, পতি পত্নী ৰূপে সমাজৰ স্বীকৃতি নোহোৱাকৈ যদি মিলন হৈ সন্তানৰ জন্ম হয়, তেতিয়া সি হ'ল অবৈধ, সেইটো বেশ্যাবৃত্তি। শাস্ত্ৰই কৈছে, সিদ্ধান্ত দিছে, এই ৰাম ভকতিৰ বীজ শৰণে সে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয়, এৱা ঘটৰ যেন জল। ভক্তি কৰিলেহে তুমি ঈশ্বৰৰ কৃপাৰ পাত্ৰ হ'বা। প্ৰেম আৰু আনন্দৰ দুটা ফল পাবা। প্ৰেম যোগ আনন্দ সমান প্ৰেমানন্দ। ভক্তিৰ মাধ্যমেৰেহে। ভক্তি কৰিবলৈ আকৌ শৰণ ল'ব লাগিব, কাৰণ শৰণ হ'ল জীৱৰ নিজৰ বস্তু। ভকতিৰ বীজ শৰণেহে নিজ, দুইটা যেতিয়া আশ্ৰয় হ'ব তেতিয়া জীৱই লাভ কৰিব এটা ফল, সেইটো হ'ল প্ৰেমানন্দ। প্ৰেম আৰু আনন্দৰ মাজত সংসাৰত বৰ্তি থাকিব পাৰিব। যদি শৰণ নোলোৱাকৈ ভক্তি কৰিবলৈ আহিছোঁ, তেতিয়াহ'লে সেইটো হ'ল এৱাঘটৰ নিচিনা জল। অৰ্থাৎ চাৰি চকুৰ মিলন হ'ল, ভাল পোৱা হ'ল, সমাজৰ স্বীকৃতি নোহোৱাকৈ এটি সন্তানৰ জন্ম হৈ গ'ল, সেইটো অবৈধ, সেইটো বেশ্যাবৃত্তি। ঠিক তেনেকৈ শৰণ নোলোৱাকৈ ভক্তি কৰা মানে ঈশ্বৰৰ সেইটো বেশ্যা ভক্তিৰ নিচিনা এটা ব্যৱস্থা শাস্ত্ৰই সিদ্ধান্ত দিছে। প্ৰত্যেকটো দৰ্শন আমি সুন্দৰভাৱে বুজিবলৈ চেষ্টা কৰিলে আমি বুজি ল'ব পাৰিম, যদি ঈশ্বৰৰ কৃপা শাস্ত্ৰসন্মতে আমি নিজৰ জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ। তাৰপাছত ভাগৱত মহাধৰ্মৰ বিষয়ে নিমি ৰজাৰ আগত 9জন সিদ্ধৰ ভাগৱত ধৰ্ম প্ৰকাশ 4টা ভাগেৰে আগবঢ়াই দিছে। যি ধৰণে আজি জয়ন্ত কলিতা বাপৰ নিৰ্দেশনাত, তত্বাৱধানত সাৰথী ন্যাস নামেৰে এটি সুন্দৰ ব্যৱস্থা আপোনাসৱৰ ওৰাং অঞ্চলত গঢ়ি উঠিল এটি মহান অনুষ্ঠান। সেই মহান অনুষ্ঠানটি শাস্ত্ৰসন্মতে বিশ্লেষণ কৰিলে আমি উত্তৰ পাম ভাগৱত মহাধৰ্ম। সেয়া ভাগৱত ধৰ্ম। কেনেকৈ ভাগৱত মহাধৰ্মৰ 3য় স্কন্ধত কৈছে কপিল প্ৰভুৱে মাতৃ দেৱহূতিৰ আগত, সেই মা দেৱহূতি তুমি শুনা ভাগৱত ধৰ্মৰ বিষয়ে মই তোমাক কওঁ। এই ৰাম ভকত প্ৰতিমা মূৰ দুই অধিষ্ঠান, দুই কুপূজা দৰ্শনে কৰিবে আতি মান। মা দেৱহূতি ভকতৰ ৰূপটো কলিযুগত মোৰ 2 নম্বৰ ৰূপটো। যদি তুমি এজন ভকতক দৰ্শন পাই যোৱা, মা দেৱহূতি তুমি জানিবা মোকেই দৰ্শন পাই গলা। মা
তুমি যদি সেইজন ভকতক সেৱা কৰা জানিবা মা তুমি মোকেই সেৱা কৰাৰ সৌভাগ্যৱন্ত হৈ গলা। যদি ভকতক পায়ো ভকতক পাই যিটো নকৰে হৰিষ, ভকতক পাই যিজনে আনন্দ কৰিবলৈ শিকা নাই, সেৱা কৰিবলৈ শিকা নাই, মোক পাই সিটোজনে কৰিবে কি হে মা। তেওঁ সন্মুখত যদি মই শংখ চক্ৰ গদা পদ্ম চাৰি অস্ত্ৰলৈ ওলাই দিওঁ, তেওঁ মোকো সন্দেহ কৰিব এইটো কৃষ্ণ হয়নে নহয়। কাৰণ এজন ভকতৰ ৰূপটো যিহেতু কলিত মোৰ ২ নম্বৰ ৰূপটো, শাস্ত্ৰই সিদ্ধান্ত দিয়াৰ পাছতো আপুনি মই যদি ভকতজনক লেই চেই কৰিছোঁ, ভকতক সেৱা কৰি যদি আনন্দ কৰিবলৈ শিকা নাই, তেতিয়াহ'লে হে মা মোক পাই সিটোজনে কৰিবে কি। তেওঁ মোক পালেও সেই আনন্দ কৰিব নোৱাৰে মা। সেইটো হ'ল ভাগৱত মহাধৰ্মৰ দৰ্শনটো। তাৰপিছত সিদ্ধান্ত দিলে সমস্ত ভূততে মোক দেখিবে কমনে, বিৰকত শুয়া সংগে এৰিব যতনে। উদ্ধৱৰ আগত ভগৱন্ত কৃষ্ণই ক'লে, হে উদ্ধৱ তুমি মোৰ পৰম বান্ধৱ, শুনা মই ক'ত থাকো। সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মই সমস্ততে আছো, তুমি সমস্তকে বিষ্ণু জ্ঞান কৰিবা। কুকুৰ শৃগাল গৰ্দৰ ভৰু আত্মাৰাম, জানিয়া সবাকো পৰি কৰিবা প্ৰণাম। কুকুৰ গাধ শিয়াল শগুন বাঘ সিংহ সমস্ততে ভগৱন্ত বস্তু পৰমাত্মা ৰাম তত্ত্ব একেজনেই প্ৰকাশমান হৈ আছে। জানিয়া এই তত্ত্বটো জানি লৈ বুজি লৈ সবাকো পৰি কৰিবা প্ৰণাম। সকলোকে চৰণত সেৱা জনাবা। এতিয়া কুকুৰ এটাই কামুৰিবলৈ আহিছে, কৃষ্ণ বুলি কৈ মূৰটো দুৱাই যদি সেৱা ভাগ কৰোঁ, কুকুৰটোৱে কামুৰিবনে নাকামুৰিব? কামুৰিব। তাৰমানে সেইটো সেৱাৰ কথা নাই কোৱা। যেতিয়া হোটেল এখনত চাহ একাপ খাবলৈ লওঁতে, মিঠাইটো মুখলৈ নিবলৈ লওঁতেই হোটেলখনৰ সন্মুখত যদি কুকুৰটোৱে আপোনাৰ মোৰ মুখলৈ চাই আছে, তেতিয়াহ'লে 5 টকা খৰচ কৰি বা 10 টকা খৰচ কৰি সেই কুকুৰটোক যদি এটা মিঠাই দিয়ে, সেই কুকুৰটোক যদি কিনি দিবলৈ পইচা নাই, নিজৰ খাবলৈ লোৱা মিঠাইটোৰে এক অংশ যদি কুকুৰটোক শ্ৰদ্ধা সহকাৰে তাক দিয়ে, সেইটোৱে হ'ল জীৱৰ প্ৰতি সেৱা আগবঢ়োৱা। শাস্ত্ৰই সিদ্ধান্তটো দিছে, এইটো ভাগৱত ধৰ্ম। আৰু এই ভাগৱত ধৰ্মৰ নিয়ম আজি সাৰথি ন্যাসে পালন কৰিছে দিব্যাংগসকল, যিসকলে হয়তো কোনোবাই চকুৰে নেদেখে, কোনোবাই খোজ কাঢ়িব নোৱাৰে, কাৰোবাৰ হাতেৰে কৰ্ম কৰিবলৈ হাত দুখনেই নাই, তাৰ পাছত কোনোবা হয়তো আৰ্থিকভাৱে দুৰ্বল, পঢ়িবলৈ মন আছে, কিন্তু তেওঁলোকে পঢ়িবৰ বাবে এডমিশ্যন ল'বলৈ টকা পইচাৰ অভাৱ। সেইটো হ'ল ভাগৱত ধৰ্ম। 3য় স্কন্ধত কপিল প্ৰভুৱে দেৱহূতি মাতৃক সিদ্ধান্ত দিছে, সমানত মৈত্ৰী উত্তমত শতকাৰ, দৰিদ্ৰত দায়া কৰিবে বাৰম্বাৰ। যিজন তোমাৰ সমপৰ্যায়ৰ, তেওঁৰ লগত তুমি বন্ধুত সেই ব্যৱস্থাটো তুমি পালন কৰিবা, ৰাখিবা, তেওঁৰ লগত বন্ধুত্ব স্থাপন কৰিবা। যিজন দৰিদ্ৰ তেওঁক তুমি দয়া কৰিবা, যিজন তোমাতকৈ উত্তম তেওঁক তুমি সেৱা কৰিবা, শ্ৰদ্ধা কৰিবা। এই বুলি ভাগৱত ধৰ্মৰ মহিমাটো বৰ্ণনা কৰিছে যে সেই মা যিসকল সমান বয়সৰ বুলি তুমি চিনি পাবা, তেওঁলোকৰ লগত তুমি বন্ধুত্ব স্থাপন কৰিবা। যিসকল তোমাতকৈ শ্ৰেষ্ঠ বুলি তুমি বুজি পাবা, তেওঁলোকক তুমি শ্ৰদ্ধা কৰিবা। যিসকল তোমাতকৈ দুখীয়া বুলি তুমি বুজি পাবা, দৰিদ্ৰ বুলি, তেওঁলোকক তুমি দয়া কৰিবা। কিন্তু কেতিয়ালৈকে দয়া কৰিবা?
দৰিদ্ৰত দয়া কৰি বেক বাৰম্বাৰ বুলি কৈছে, বাৰে বাৰে সেৱা কৰিবলৈ কৈছে, দয়া কৰিবলৈ কৈছে, যদি তোমাৰ পৰাৰ ভিতৰত থাকে। সেইকাৰণে বাপ সমস্তই 3টা বিভাগ দিছে। কোনোবাই 5,100 টকা দিব পাৰে, কোনোবাই 10,000 টকা দিব পাৰে, কোনোবাই 1600 টকা দিব পাৰে। আপোনাৰ যাৰ যিটো শক্তি আছে সেইমতে দিলেই হৈ গ'ল। সেইমতেৰে সেৱা আগবঢ়োৱাটো হ'ল ভাগৱত ধৰ্মৰ সেৱা। গুৰুজনে এইটো কোৱা নাই বৰতাল এযোৰ লৈ নামঘৰত গৈ তুমি প্ৰসংগ কৰি থাকা, সেইটো আৰু ভাগৱত ধৰ্ম, এইটো নাই কোৱা। গুৰুজনাৰ দৰ্শনত বিজ্ঞান আছে। সমস্ত ভূততেই যেতিয়া ভগৱন্তৰ হৃদয়ত আত্মা ৰাম ৰূপে প্ৰকাশমান হৈ আছে, গতিকে সেই কৰিব নোৱাৰাজনক, সেই অন্ধজনক, কণাজনক, দুখীয়াজনক আপুনিয়ে মই অন্তত আমাৰ উপাৰ্জনৰ যদি ন্যূনতম যদি আমি উপাৰ্জন কৰোঁ 10 টকা, তেতিয়াহ'লে তাৰ 50 পইচাও যদি আমি তেওঁৰ অৰ্থে দিব পাৰোঁ, সেয়াও ভাগৱত ধৰ্ম। সিদ্ধান্ত দিছে শাস্ত্ৰই। গতিকে আমি সমস্ত জনাৰ চৰণত সেৱা নিবেদন কৰা হৈছে যে জয়ন্ত কলিতা বাপৰ নেতৃত্বত পৰিচালনাত যিভাগী সাৰথী ন্যাসৰ জন্ম হ'ল, এই ন্যাস যাতে দীৰ্ঘজীৱী হওক, ভগৱন্তৰ চৰণতো আমি সেৱাভাগী নিবেদন কৰা হৈছে। সমস্ত জনাই এই অনুষ্ঠান ভাগি লৈ নিজৰ শক্তি অনুসাৰে সেৱাভাগী আগবঢ়াবলৈ আমাৰ ফালৰ পৰাও সেৱাভাগী নিবেদন কৰা হৈছে। এই ৰামে গীতা ভাগৱত শাস্ত্ৰ কৰিবে শ্ৰৱণ, সাধু সংগে মূৰ নাম কৰিবে কীৰ্তন। তোমালোকে গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কৰিবা, কীৰ্তন কৰিবা, আৰু সাধুৰ সংগত গৈ এইবিলাক অৰ্থাৎ মোক বিচাৰিবা, অনুকৰণ কৰিবা, এইবিলাক নীতি নিয়ম। কিন্তু সাৱধান, তাৰ বিপৰীতে যদি এইবিলাক কৰা, বোলে কোনবিলাক? এই ৰাম বেদ মন্ত্ৰে প্ৰতিমাত কৰয় অৰ্চন, নাহি তাৰ ফল কিছু, সবে বিড়ম্বন। বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক উচ্চাৰণ কৰি কৰি যদি তুমি প্ৰতিমাৰ আগত, মূৰ্তিৰ আগত যদি তুমি সেই নিয়মটো কৰি থাকা, বিপৰীতে যদি এই প্ৰাণী হিংসাই কৰি থাকা, প্ৰাণী হিংসা কৰি কৰি বেদৰ ডাঙৰ ডাঙৰ মন্ত্ৰবিলাক আশ্ৰয় কৰি তুমি যদি মূৰ্তিৰ আগত, প্ৰতিমাৰ আগত পূজা সেৱা আগবঢ়োৱা, তেতিয়াহ'লে নাহি তাৰ ফল কিছু, সবে বিড়ম্বন। তেওঁলোকে তাৰ পৰা কোনো ফল লাভ নকৰে। তাৰ পাছত এই ৰামে প্ৰাণীক উপেক্ষা কৰি পূজে মোৰ সমতি, নোহে ফল কৰে যেন ভস্মত আহুতি। যিজনে প্ৰাণীক নিন্দা কৰি মোক পূজা কৰে, মোক সেৱা কৰে, তাৰ দ্বাৰা তেওঁ ফল প্ৰাপ্তি নহয়, তেওঁ ভস্মত আহুতি দি থকা হয়। অৰ্থাৎ ধানৰ পৰা চাউল হয়, পতানৰ পৰা কি হয়? তুঁহ হ'ব। তুঁহটোতো আপুনি মই খাব নোৱাৰোঁ, সেইটোতো কেতিয়াও আপোনাৰ মোৰ আহাৰ হ'ব নোৱাৰে। ঠিক তেনেকুৱা এটা ব্যৱস্থাৰ কথা বৰ্তমান ক'লে যে প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। প্ৰাণীক নিন্দা কৰি যিজনে মোক পূজা কৰে, মই তাত সন্তুষ্ট নহওঁ। মা অৱজ্ঞা উপেক্ষা দেশ নিন্দা পৰি হৰি, তেবে মোক পুজিবে ক ভক্তি ভাৱ কৰি। ভাগৱত ধৰ্ম অৱজ্ঞা কৰা, দুখীয়াক অৱহেলা কৰা সহায় কৰিবলৈ, এই ব্যৱস্থাখিনি প্ৰাণীক হিংসা কৰা, এই ব্যৱস্থাখিনি আশ্ৰয় কৰি যদি মোৰ ওচৰলৈ কোনোবা আহে, তেতিয়াহ'লে তেওঁলোকৰ মনৰ কামনা কেতিয়াও পূৰণ নহয়। মা অৰ্জুনৰ আগত ভগৱন্ত পুৰুষে ক'লে যে সেই অৰ্জুন, তুমি শুনাচোন, যে এই সংসাৰত নৰেই হ'ল ঈশ্বৰ। নৰেই যদি ঈশ্বৰ হয়, তেতিয়াহ'লে সেই নৰৰ মাজত আপোনাৰ মোৰ কিয় খামখিয়ালিবিলাক হৈ থাকে? কিন্তু নৰেই ঈশ্বৰ সেইজন উদ্ধৱৰ আগত ভগৱন্ত পুৰুষে উত্তৰটো দি দিলে, সেইজনেই হ'ল
মনুষ্যৰ ভিতৰত ঈশ্বৰ আন ধৰ্মতে যি ভকতি তপৰ জানিবা উদ্ধৱ সখী সেহি হে ঈশ্বৰ। আন সকলোবিলাক ত্যাগ কৰি যিজন ভকতিত তত্ত্বপৰ হৈ গ'ল সেইজনে হ'ল মনুষ্যৰ ভিতৰত ঈশ্বৰ। ভকতিত তত্ত্বপৰ হৈ যোৱাজন ঈশ্বৰ বুলি কৈছে। অৰ্জুনক সম্বোধি বুলন্ত শ্ৰী হৰি কলিত বৈষ্ণৱে বিষ্ণু জানা নিষ্ট কৰি। সেই অৰ্জুন কলিত বৈষ্ণৱজনে ঈশ্বৰ, যিজনে আন সকলো ধৰ্ম ত্যাগ কৰি কেৱল ভক্তিৰ মাধ্যমেৰে নিজৰ জীৱন যাপন কৰিবলৈ চিন্তা কৰিলে, চেষ্টা কৰিলে। গতিকে প্ৰাণী হিংসা নকৰিব লাগিব। প্ৰাণী হিংসা কৰিছোনে আপুনি মই নিজেহে বুজি পাম। এতিয়া ভাগৱত ধৰ্মৰ বিষয়বস্তু ভাগৱত শাস্ত্ৰই খুব সুন্দৰভাৱে আমাক এনেকৈ সিদ্ধান্ত দিছে, আপুনি আচৰি ধৰ্ম আনকো শিকাই সেহি ভাগৱত ধৰ্ম জানা নিমিৰাই। সেই নিমিৰাজন ভাগৱত ধৰ্ম সেইটো যিটো নিজে পালন কৰিহে আনক শিকাবা। যিটো কথা হজৰত মহম্মদেও কৈ থৈ গৈছে। এগৰাকী বুঢ়ী আইতাকে নিজৰ নাতিটোক মিঠাই খোৱা এৰুৱাবৰ বাবে হজৰত মহম্মদৰ ওচৰলৈ লৈ গৈছে। হজৰত মহম্মদে কি উত্তৰ দিয়ে যে এমাহমানৰ পাছত আহিব। এমাহমানৰ পাছত যেতিয়া নাতি পোৱালীক লৈ আইতাক গ'ল, মিঠাই খোৱা কেনেকৈ এৰিব লাগে শিকাই দিলে। আইতাকৰ জানিবৰ মন গ'ল, বোলে বোপা আজি এমাহৰ আগত আহোঁতেনো এই উত্তৰটো কেলে মোক নকলা, তুমি যে এমাহমান সময় ল'লা। বোলে আইতা প্ৰকৃততে ময়ো মিঠাই খাই ভাল পাইছিলোঁ, সেইকাৰণে নিজে ভাল পোৱা কামটো আনক নকৰিবলৈ কেনেকৈ কওঁ। যিটো কথা জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে দেখুৱাই থৈ গৈছে 3টা বান্দৰৰ নীতিৰে। এটা বান্দৰৰ চকুকেইটাত হাত দুখন এনেকৈ আছে, আছেনে? এটা বান্দৰৰ মুখখন সোপা দি আছে, এটা বান্দৰৰ কাণ দুখন সোপা দি আছে। কিন্তু প্ৰকৃততে মহাত্মা গান্ধীয়ে 3টাৰ ঠাইত 4টা দিব লাগিছিলে বান্দৰ, কিন্তু দিলে 3টা। 3টা বান্দৰৰ প্ৰতীকী অৰ্থটো কি? বেয়া বস্তু নাচাবা চকুৰে, বেয়া দৃশ্য নাচাবা, বেয়াৰ ফালে চকু নিদিবা। কাণ দুখন ঢাকি থোৱাৰ অৰ্থ বেয়া কথা নুশুনিবা। মুখখন ঢাকি থোৱাৰ অৰ্থ বেয়া কথা নকবা, বেয়া বস্তু নাখাবা। তাৰ এটা দিব লাগিছিলে বেয়া কাম নকৰিবা, নিদিলে নহয়। সেইকাৰণে আমাৰ দ্বাৰা বেয়া কামটো হৈ থাকে। এতিয়া মহাত্মা গান্ধীয়ে হয়তো সেইখিনিতে ভুলটো কৰি গ'ল বুলি আমাৰ অকণমান অনুমান এটা হয়, যে বেয়া কাম নকৰিবা বুলি আৰু এটা বান্দৰ দিব লাগিছিল নিশ্চয়। যেতিয়া মহাত্মা গান্ধীৰ আত্মা এই সংসাৰ এৰি গুচি গ'ল, তেতিয়া সেই আত্মাই কৰ্ম অনুসাৰে যেতিয়া পাপ আৰু পুণ্যৰ ফল ভোগ কৰিবলৈ স্বৰ্গ আৰু নৰকলৈ যাব লগা হয়, যেতিয়া নৰকত পাপৰ কাৰণে জন্ম ল'ব লগা হৈছে, তেতিয়া যম ৰজাক সুধিছে যে মোক বাৰু যমৰ নগৰ তোমাৰ নগৰলৈ আনিলা, শাস্তি দিবা, মোৰ তাত কোনো খেদ নাই, কিন্তু তুমি মোক এটা কথা কোৱাচোন, পৃথিৱীত মই 3টা বান্দৰ এৰি থৈ আহিছিলোঁ, সেই নিয়মকেইটা বাৰু পালন কৰা হৈছে নাই ৰাইজৰ দ্বাৰা? বোলে হৈছে। কোৱাচোন কেনেকৈ হৈছে? যম ৰজাই উত্তৰটো দিছে, তুমি যে চকুকেইটা বন্ধ কৰি দুখন হাত দি থৈ আহিছিলা এটা বান্দৰ প্ৰতীকীৰ ৰূপত, সেইটো চৰকাৰ আইনখনে পালন কৰি আছে। বোলে কি? অন্ধ কানুন, মানে আইনখন অন্ধ। আপুনি মই যিমান চিঞৰি থাকিলেও ভালটো বেয়া বুলি কৈ দিব, বেয়াটোৱে ভাল বুলি কৈ দিব, সেইখনে হ'ল আইন। আইনে কলিযুগত সেই নিয়মটো পালন কৰি আছে। তুমি দিয়া এই বান্দৰটোৰ নিয়মটো আইনখনে পালন কৰি আছে। বোলে 2 নম্বৰ বান্দৰটো বোলে কোনটো? মুখখন বন্ধ, কাণখন বন্ধ,
বোলে কাণখন বন্ধ কৰি থৈ অহা বান্দৰটোৰ নিয়মটো চৰকাৰে পালন কৰি আছে। বোলে কি, এই মখা যিমান চিঞৰে চিঞৰক, আমি নাই শুনা বুলি ক'লেই হ'ল। আপুনি মই যিমান জনসাধাৰণে চিঞৰি থাকিলেও চৰকাৰে নিজৰ মতেহে কামটো কৰিব, তাৰমানে জনসাধাৰণৰ কথাটো নুশুনে। ৩ নম্বৰ বান্দৰটো, যিটো বান্দৰ মুখখন সোপা দি থোৱা হৈছিল, সেই বান্দৰটো কোনে পালন কৰি আছে বোলে জনসাধাৰণে। কি বোলে, যিমান ক'লেও যেতিয়া চৰকাৰখন কলা, যিমান ক'লেও যেতিয়া আইনখন অন্ধ, তেতিয়াহ'লে আমিও মুখখন বন্ধ কৰি থোৱাই ভাল। কাৰণ সঁচাটো ক'লে জেললৈ যাব লাগিব, মিছাটো ক'লে ভালকৈ থাকিব পাৰিবা। নোকোৱাই ভাল, নমতাই ভাল। সেই নিয়মকেইটা বাস্তৱতো আমি বুজি পাওঁ। সেইকাৰণে হয়তো আমি হৈচৈ কৰাৰ পৰা অকণমান বিৰত থাকিলোঁ। ব্যৱস্থাখিনি এনেকুৱা। ভাগৱত ধৰ্মৰ বিষয়ে নিমি ৰজাৰ আগত ক'লে, আপুনি আচৰি ধৰ্ম আনকো শিকায়। ত্ৰেতা যুগত যেতিয়া ৰামৰূপে ভগৱন্তই অৱতাৰ ধাৰণ কৰিছে, তেতিয়া ৰামে পিতৃৰ বাক্য পালন কৰি 14 বছৰ বনবাস খাটিছেনে? পিতৃভক্তি, পিতৃদেৱো ভৱ, ভাতৃপ্ৰেম। ভৰতে ৰাজসিংহাসনৰ সৌভাগ্যৱন্ত হৈও ককায়েক ৰামচন্দ্ৰক বনবাস দিয়াৰ বাবে ভৰতে নিজৰ মাকক ৰাক্ষসী মাতৃ বুলি গালি পাৰি ককায়েক ৰামচন্দ্ৰৰ নিচিনাকৈ নন্দীগ্ৰামত গৈ 14 বছৰ বাকলি বসন পিন্ধি ঘাঁহ বনৰ ওপৰত শয়ন কৰিছে। কিন্তু ভৰতৰ হাততে অযোধ্যাৰ ৰাজসিংহাসন আছিল, নললে ভাতৃপ্ৰেম। 2 নম্বৰতে যেতিয়া অৰণ্যত প্ৰৱেশ কৰিলত অৰণ্য ৰাণীয়ে সুধিছে ৰামচন্দ্ৰক, বোলে হে প্ৰভু, তোমাৰ সেৱাৰ বাবে আমি কি কৰিব লাগিব কোৱা। তেতিয়া ৰামচন্দ্ৰই কৈছে, মই যে অৰণ্যত প্ৰৱেশ কৰি ইমান দূৰ সোমাই আহিলোঁ, এই অহা বাটটোত যিমান জোং জেং জাবৰ কাঁইট পৰি আছে, এইখিনি তুমি চাফা কৰি দিয়া, পৰিষ্কাৰ কৰি দিয়া। বোলে প্ৰভু, পৰিষ্কাৰ কৰি দিম বাৰু, মই কথাটো বুজি নাপালোঁ। বোলে কি, তুমি দেখোন ইতিমধ্যে ৰাস্তাটো পাৰেই হৈ আহিলা, তোমাৰ ভৰিত কাঁইটে বিন্ধিলে, তেজ ওলালে, তাৰ পাছত সেই ৰাস্তাটো জেং জাবৰখিনি কাঁইটখিনি আঁতৰাই দিয়াৰ অৰ্থ কি? তেতিয়া ৰামচন্দ্ৰই কৈছে, তুমি নুবুজিবা যে মোৰ ভাতৃ ভৰতে যেতিয়া মমায়েকৰ ঘৰৰ পৰা আহি মোক ৰাজ্যত নেদেখি যেতিয়া গম পাব যে তেওঁৰ ককায়েক ৰামচন্দ্ৰক বনবাস দিয়া হৈছে, তেওঁক ৰাজসিংহাসনত যুৱৰাজ পতা হৈছে, ৰজা পতা হৈছে, তেতিয়া মোৰ ভাতৃ ভৰতে দুখত ম্ৰিয়মান হৈ যেতিয়া মোৰ পাছে পাছে দৌৰি আহি দেখিব যে তেওঁৰ ককায়েক ৰামচন্দ্ৰই সেই কাঁইটৰ ওপৰে খোজকাঢ়ি আহিছে, তেতিয়া হয়তো মোৰ ভাতৃ ভৰতে তাতেই প্ৰাণ ত্যাগ কৰিব। ইমান ভাতৃপ্ৰেম ৰামায়ণে আমাক শিকাইছে। গতিকে সেইখিনি নিয়ম আজি চৰকাৰখনে বা আমি পালন কৰিছোঁ নাই, ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালে। এইবিলাক হ'ল নীতি শিক্ষা, এয়া হ'ল ভাগৱত মহাধৰ্ম। তাৰপাছত শ্ৰীৰামচন্দ্ৰই যেতিয়া ৰাৱণে হৰণ কৰি লৈ যোৱা সীতাক উভতাই আনিল, উভতাই অনাৰ পাছত যেতিয়া ছদ্মবেশেৰে প্ৰজাৰ মনৰ ভাৱৰ বুজ ল'বলৈ গ'ল, তেতিয়া ধুবা ধুবুনীয়ে কাজিয়া লাগি প্ৰকাশ কৰিছে যে মই ৰামচন্দ্ৰ নহয়, কিন্তু পৰস্ত্ৰী পৰে হৰণ কৰি লৈ যোৱা স্ত্ৰীক ঘূৰাই আনি ৰাণী পাতিম, মই কিন্তু ৰামচন্দ্ৰ নহয়। আৰু তৎক্ষণাৎ ৰামচন্দ্ৰই চিন্তা কৰিলে, প্ৰজাই মোৰ এই কাৰ্যটোত সুখী হোৱা নাই, সেইকাৰণে ৰজাৰ ধৰ্ম পালন কৰিছে। প্ৰজাৰ সুখেই হ'ল ৰজাৰ মূল ধৰ্ম। সেইকাৰণে ৰামচন্দ্ৰই নিজৰ ধৰ্মপত্নী সীতাক ত্যাগ কৰিছে, যি ব্যৱস্থাত প্ৰজা সন্তুষ্ট হৈছে, যাৰ কাৰণে শ্ৰীৰামচন্দ্ৰই 10,000 বছৰ অযোধ্যাত ৰজা হৈ থাকিব পাৰিছে। বেলেগ এজন ৰজা হ'ব পৰা নাই, কাৰণ তেওঁৰ নীতিটো প্ৰজাৰ হিতৰ অৰ্থে, তেওঁৰ নীতিটো প্ৰজাৰ মংগলৰ অৰ্থে, সেই ৰজাৰ নীতিটো প্ৰজাৰ সুখৰ অৰ্থে হোৱাৰ বাবে 10,000 বছৰ ৰাজ্য শাসন কৰিব পাৰিছে। আজি আছেনে তেনেকুৱা 5 বছৰ শাসন কৰিয়ে গাদীচ্যুত হয়? কিয় হয়? কাৰণ মই বৰ মোৰ এই ভাগৱতৰ নীতি আদৰ্শৰ বিপৰীত পৰিপন্থাৰে ৰাজনীতিটো আশ্ৰয় কৰাৰ বাবে আজি কোনোজনেই হয়তো 10 বছৰ বা 20 বছৰ একেখন চৰকাৰে শাসন কৰিব পৰা নাই। যদি আমি ৰাজনীতিক হিচাপে ৰাজনীতিলৈ আহিব বিচাৰোঁ, তেতিয়াও আমাৰ মূল লক্ষ্য কিন্তু ভাগৱত। কাৰণ ভাগৱতে কেনেকৈ ৰজা হ'ব লাগে, ৰজাৰ নীতি কেনেকুৱা হ'ব লাগে, এইটো দৰ্শন কৰাইছে।
যেতিয়া পৃথুৰূপে ভগৱন্তই অৱতাৰ ধাৰণ কৰি ৰাজসিংহাসনত আৰোহণ কৰিল, তেতিয়া পৃথুৱে প্ৰজাসকলক কৈছে, পুত্ৰ ভৈলে পিণ্ড দিব লাগয় বাপৰ। পুত্ৰ হলে পিতৃৰ অৰ্থে পিণ্ড দিব লাগে, শাস্ত্ৰই কৈছে। অ মূৰ পিণ্ড হুৱে জানা ভজিলে ঈশ্বৰ। মোৰ পিণ্ড সেইটোৱে, তোমালোকে ঈশ্বৰ সেৱা কৰা। মোক কৰ কাটল দিবহি নালাগে, মই নিজে কৰি খাব পাৰিম। মোৰ দুখন হাত ভগৱন্তই দিছে, মোক কৰ কাটল দি মোক সেৱা কৰিব নালাগে। তাৰ অৰ্থে তোমালোকে গাঁৱে গাঁৱে ঘৰে ঘৰে ঈশ্বৰ সেৱা কৰাৰ নিয়মটো তোমালোকে শাস্ত্ৰসন্মতে পালন কৰা, মই তাতেই সন্তুষ্ট। সেইটো হ'ল ৰজাৰ নীতি। প্ৰত্যেকজন ৰজাই ইমান সুন্দৰভাৱে তেওঁলোকৰ নীতিটো শাস্ত্ৰসন্মতে দৰ্শন কৰাইছে, আৰু আপুনি মই তাৰ বিপৰীত নিয়মটো পালন কৰি আছে। কিন্তু আমি চিন্তা কৰাটো অতিব প্ৰয়োজন। আপুনি আচৰিত ধৰ্ম আনকো শিকায়, প্ৰথম নিজে পালন কৰা, তাৰপাছত আনক শিকাই দিয়া। সেহি ভাগৱত ধৰ্ম জানা নিমিৰা। ২ নম্বৰ ভাগৱত ধৰ্মটো হ'ল এৰাম পৰম ভকতে যাক নিতে কৰে ৰতি, সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। এজন পৰম ভকতে যিটো নিয়ম সদায় পালন কৰে শাস্ত্ৰসন্মতে, সেই নিয়মটো হ'ল মহাভাগৱত ধৰ্ম। এটা বছৰত কিমান দিন থাকে? ৩৬৫ দিন। ৩৬৫ দিনীয়া সেই বছৰটোত এজন ব্যক্তিয়ে দুৰ্গা পূজা কিমান দিন পাতে এবছৰত? দুৰ্গা পূজা কেইবাৰ পাতে এটা বছৰত? এবাৰ পাতে। কেইদিন পাতে? কোনোবাই ৩ দিন, কোনোবাই ৪ দিন, কোনোবাই ৫ দিন। আৰম্ভ কৰি দিয়ে আৰু বজাৰ সমাৰৰ পৰা মেলা বহে। গণেশ পূজা কেইদিন হয়? এদিন, ২ দিন। সৰস্বতী পূজা কেইদিন হয়? এদিন। নামঘৰত নামঘৰীয়াজনে চাকি বন্তি কেইদিন জ্বলায়? নামঘৰীয়াজনে নামঘৰলৈ সদায় যায়নে এদিনহে যায় বছৰকৰ মূৰত? সদায় যায়নে? শাস্ত্ৰই কি ক'লে? উদাহৰণটো চাবৰ কাৰণেহে আমি কথাটো টানি অনা হৈছে। আকৌ বেলেগ বোলে প্ৰাণজিৎ গগৈ আহি নিন্দা কৰি ফুৰিছে, এইবিলাক আকৌ আপোনালোকে নাভাবিব যে উদাহৰণ এটা দিলে সহজতে বুজিব পাৰি, সেইকাৰণেহে আমি কথাটো টানি অনা হৈছে যে পৰম ভকতে যাক নিতে কৰে ৰতি। প্ৰত্যেক মুহূৰ্ততে এজন পৰম ভকতে যিটো নিয়ম শাস্ত্ৰসন্মতে আশ্ৰয় কৰে, সেইটো সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি। হে ৰাজন, এইটো হ'ল ভাগৱত ধৰ্ম। নামঘৰীয়াজনে ৩৬৫ দিনেই নামঘৰত গৈ নাম প্ৰসংগ কৰে, সেৱা আগবঢ়ায়, সেইটো ভাগৱত ধৰ্ম, কাৰণ প্ৰত্যেক দিনাই পালন কৰে। কিন্তু সৰস্বতী পূজা বছৰকত এদিনহে পাতে, সেইটো ভাগৱত ধৰ্ম নহয়। সেই কথাটো বুজাবৰ কাৰণেহে আমি কথাটো টানি অনা হৈছে। তাৰ পাছত সিদ্ধান্ত দিলে, আন ধৰ্মে তন্ত্ৰে মন্ত্ৰে বহু ছিদ্ৰ হয়। আন ধৰ্ম পালন কৰা, তন্ত্ৰ মন্ত্ৰ আশ্ৰয় কৰা, ইয়াত বহুত ছিদ্ৰ আছে, অপৰাধ আছে। ও ভাগৱত ধৰ্ম ধৰ্মে জানা শিখব নহয়। ভাগৱত ধৰ্ম পালন কৰিলে আকৌ তাৰ এটাও নহয় অপৰাধ। কোনটো কৰিম এতিয়া? চিন্তাটো নিজে কৰিব লাগিব। অপৰাধটো কৰিম নে এতিয়া অপৰাধটো নকৰিম? নকৰাটোৰ মাজত সোমাম নে অপৰাধটো কৰি থকাৰ মাজত সোমাম? গুৰুজনে ইমান সুন্দৰভাৱে দৰ্শনটো দিছে, দিয়াৰ পাছতো যদি আমি সেইখিনি নকৰোঁ, আপোনাৰ হবে চাব মাধৱ গুৰুজনে সুন্দৰভাৱে নামঘোষাত উল্লেখ কৰিছে, আপোনাৰ হব সৰ্বজানন্তা। তপ জপ তীৰ্থ ব্ৰত জাগ যুগ যজ্ঞ দান, কাকো নুসুমৰে মৃত্যু বেলা, মৰণতা জনক বেঢ়ি বোলে হবে ৰাম বোলা।
হেন নাম এটি ক্ষণে হেলা। নামঘোষাত আছে, আপোনাৰভাৱে জানে। সেই নামঘোষা শাস্ত্ৰত লিখা সেইজোপা ঘোষাই আমাক কি কৈছে? যে এজন মানুহৰ যেতিয়া শাৰীৰিক অসুস্থতা হৈ বিচনাত পৰে আৰু তেতিয়াৰ পৰা গাঁৱৰ ভকতসকলে কি কৰে বাৰু? সেই ব্যক্তিজনৰ মুক্তিৰ অৰ্থে কি নিয়ম কৰে? গীতা ভাগ প্ৰত্যেক দিনাই সন্ধিয়া সময়ত পাঠ কৰে, নহ'লে ভাগৱত পঢ়ে, যাৰ যিটো নিয়ম। তাৰ আগতে মানুহজনে কি কি কৰিছিলে? মৰিবৰ সময়ত কাৰ নাম ল'লে? অ দদাইদেউ, অ বৰদেউতা, অ খুৰা, ৰাম বুলি কোৱাচোন, কৃষ্ণ বুলি কোৱাচোন, কয়নে বুলি? তাৰ পাছত ৰাম বুলি কৈ মৰিল নমৰিল সেইটো পাছৰ কথা, কিন্তু যেতিয়া শৰীৰটো চাৰিজনে কান্ধত তুলি শ্মশানলৈ লৈ যায়, তেতিয়া এজনে আগে আগে কৈ যায় ধূনা এটা লৈ এনেকে। কি বুলি কয় বাৰু? কি বুলি কৈ যায় শ্মশানলৈ যাওঁতে? ৰাম নাম। সত্য নে অসত্য? ৰাম নাম সত্যহে। সত্য মানে সত্য। ৰাম নামেই সত্য, বাকী সকলোবিলাক তাৰমানে কি? এতিয়া অসত্য। কেতিয়া বুজি পালো? যেতিয়া শৰীৰটো কান্ধত তুলি শ্মশানলৈ লৈ গৈ আছে। বুজি পোৱাৰ পাছত দোকানখনত যদি গৈ গণেশাই নম, কোনটো শুদ্ধ হ'ল? জীয়াই থাকোঁতে কৰিব পৰা হৈ থাকোঁতে গোটেইখিনি কালি কালি, দুৰ্গা দুৰ্গা, ভদ্ৰা ভদ্ৰা, গণেশ গণেশ, শিৱ শিৱ, মৰিবৰ সময়ত আকৌ ৰাম নামহে সত্য বুলি। সেইটোৱে হ'ল ভাগৱতৰ বিপৰীত নিয়ম। গতিকে কায় বাক্য মন কৰি নিশ্চয় যিজনে মুকুন্দৰ চৰণত পখিল শৰণ। খাওঁতেও কৃষ্ণ, শুওঁতেও কৃষ্ণ, উঠোতেও কৃষ্ণ, বহুতেও কৃষ্ণ, মাত্ৰ এক ঈশ্বৰ হ'ব লাগিব। সেইটো এক শৰণৰ ব্যৱস্থা। প্ৰমাণ কংসই আকাশবাণী যিদিনা শুনিছে, সেইদিনাৰ পৰা খাবলৈ লওঁতে কৃষ্ণকে দেখিছে ভাতৰ থালিখনত, বহিবলৈ লওঁতে বহা আসনখনত কৃষ্ণ বহি থকা দেখা পাইছে, শুবলৈ যাওঁতে শোৱা বিচনাখনত কৃষ্ণক দেখা পাইছে, তাতকৈ আগতীয়াকৈ গৈ শুই আছে। সেইটো হ'ল এক শৰণৰ ব্যৱস্থা। আমি অফিচত কলমটো লৈ কাগজ ফাইলৰ মাজত আছোঁ, দোকানখনত দগা পালাযোৰ লৈ আমি বস্তু বিক্ৰী কৰি জুখি দি আছোঁ। যিটো ব্যৱস্থাৰ মাজতে নাথাকোঁ কিয়, কোনো কথা নাই, কিন্তু ভাৱৰ শুদ্ধতাটো লাগে। যে ভাৱৰ শুদ্ধতাত অৰ্থাৎ জুখি আছোঁ আলুগুটি দাইল, কিন্তু ভাবি আছোঁ কৃষ্ণ কথা, সেইটোৰ কথা কোৱা হৈছে। তুমি যে ধুতি পঞ্জাবী পিন্ধি চেলেং চাদৰ লৈ নামঘৰত গৈ বৰতাল বজোৱাটোহে ভক্তি, এইটো আকৌ আমিও নাই কোৱা, শাস্ত্ৰও আমাক নাই। তুমি য'তেই নাথাকা ৰাস্তাই খোজকাঢ়ি গৈ আছা, কিন্তু ভাৱনাটো কৃষ্ণ ভাৱনা। কোনোবা এজনক দেখিছা তুমি, বোলে বাপ কৃষ্ণ ভালে আছে, বোলে শইকীয়া কৃষ্ণ ভালে আছে, এই যিটো সম্বোধন আমি কৰিম, সেই সম্বোধনটো কৃষ্ণ ভক্তি, সেইটো কথা কোৱা হৈছে। সেই সম্বোধনটো কৰোঁতেই যদি সিফালৰ পৰা গাড়ী এখনে আহি আপোনাক মোক খুন্দিয়াই মাৰি থৈ গ'ল, জানা নাহি তথাপি তাহাৰ অকল্যাণ, তেওঁৰো অকল্যাণ নহয়, কল্যাণেই হয়। এই সিদ্ধান্তটো শাস্ত্ৰই দিছে আমাক। গতিকে ভক্তিৰ তত্ত্বটো বুজিবৰ কাৰণে আমি নিজক শাস্ত্ৰৰ মাধ্যমেৰে আগবঢ়াই নিব লাগে। কোনোবা কণা বোলে তেওঁ ভক্তি নহ'ব নি, কোনোবা কলা তেওঁ ভক্তি নহ'ব নি? হ'ব। ক'ত হ'ব? কেৱল গুৰুজনাই দিয়া ধৰ্ম দৰ্শনত। কিন্তু বাকী ধৰ্মবিলাকত সেইটো দৰ্শন দেখিবলৈ পোৱা নাযায়। সেইকাৰণে শংকৰ গুৰুজনাই দিয়া হৰিনাম ধৰ্মৰ দৰ্শনটো পৃথিৱীৰ সমস্ত দৰ্শনৰ ভিতৰত শ্ৰেষ্ঠ দৰ্শন। তথাপিতো আমি কিন্তু অসম মুলুকত বাস কৰা মনুষ্যই কিন্তু সেই দৰ্শনটো বুজিবলৈ সক্ষম হোৱা নাই। শুনে বা ধনে বা মনে বা স্মৰৈ, যিজনে শুনিব, যিজনে ভাবিব, যিজনে চিন্তা কৰিব, যিজনে আনে বা গাৱন্তে অভিনন্দা কৰৈ। কোনোবা এজনে গাই থাকোঁতে হীৰা বৰ ভাল লাগিলে দেই আজি, এই বুলি সেই ব্যক্তিজনক সেই নিয়মটোৰ কাৰণে প্ৰশংসা কৰি থাকোঁতেই যদি তেওঁৰ মৃত্যু হৈ যায়, তেতিয়াহ'লে তেওঁৰো কল্যাণ বুলি কৈছে। ভাগৱত ধৰ্ম ইমান সুন্দৰভাৱে কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে আমাক দিলে। ভাই মুখে বোলা ৰাম
হৃদয়ে ধৰা ৰূপ হেতেকে মুকুতি পাইবা কহিলো স্বৰূপ। হেৰা মন ভাই, তুমি ৰাম বুলি কোৱা মুখখনেৰে, আৰু ৰাম বুলি কোৱাৰ লগে লগে সেই নামৰ গৰাকীজনৰ ৰূপ এটা ভাগৱতত দিছে, সেই ৰূপটো তুমি হৃদয়লৈ যেনে তেনে আনিবলৈ চেষ্টা কৰা। ভাই মুখে বোলে ৰাম, হৃদয় ধৰা ৰূপ। এতিয়া এই প্ৰশ্নটো প্ৰত্যেকে নিজক সুধিব লাগে, কেইটকা খৰচ হ'ল? ৰাম কৃষ্ণ বুলি ক'লো, ৰূপটো চকুকেইটা মুদি হৃদয়লৈ আনিলো, খৰচ কেইটকা হ'ল? এতিয়া কাৰ কেইটকা খৰচ হ'ল ৰাম বুলি কওঁতে? এটকাও খৰচ নহয়। সেই ৰাম বুলি কৈ হৃদয়ত ৰূপটো ধাৰণ কৰোঁতেই যদি মৰিব পাৰোঁ, শাস্ত্ৰত সেইটোৱে ভক্তিৰ চূড়ান্ত দৰ্শনটোৰ কথা কৈ আছে, যে সেইজনেই পৰম গতি লাভ কৰিব পাৰে। ৰাম নামৰ মহামহিমাৰ কথা কৈছে। কিন্তু তুমি ধূপ ধূনা জ্বলাই যিয়ে কৰি নাথাকা বেলেগৰ ওচৰত, 1000 টকা খৰচ, মূৰ্তি এটা আনা, 20,000 30,000 টকা দি ধূপ ধূনা জ্বলোৱা, আসন এভাগ বনোৱা আদি বিভিন্ন ধৰণৰ ধন টকা পইচা খৰচ কৰি তুমি যিটো দুদিনৰ কাৰণে ব্যৱস্থা পালন কৰি নদীত গৈ উটুৱাই দিলা, বৰগছ এজোপাৰ তলত গৈ থৈ আহিলা, কুকুৰে পাচাব কৰি দিব, তাত গৰুৱে গৈ শিং মাৰিব, এইটো কেনেকুৱা ব্যৱস্থা ধৰ্মৰ নিয়ম? আমাৰ ভগৱানজন ইমান এলাইঠানি কৰিব লগা ভগৱান নে? সেই নিয়মখিনি পৰিত্ৰাণ কৰাই কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই যে মানুহৰ হৃদয়তেই ভগৱান আছে, এই পৰম দৰ্শনটো আমাক দৰ্শন কৰাইছে। হৃদয়ত ভগৱান আছে। কেনেকৈ আছে? সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। প্ৰত্যেকডাল গছতেই, প্ৰত্যেকজোপা খৰিতেই অগ্নিতত্ত্ব, জুইতত্ত্ব নিহিত হৈ আছে, কিন্তু তাক আমি দেখা নাপাওঁ। কেতিয়ালৈকে? যেতিয়ালৈকে ইডালে সিডালে ঘৰখন নহয়, তেতিয়ালৈকে জুই নোলায়। তাৰপাছত ভগৱান কেনেকৈ আছে? সেইমতে কৃষ্ণ আছা সবাৰো ক্ৰীডিত, ভকতি নভৈলে জানা নোহন্ত বিদিত। যেতিয়ালৈকে তোমাৰ ভক্তি নহ'ব, তেতিয়ালৈকে তুমি দৰ্শন নাপাবা কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত আছে বুলি। ভক্তি লাগিবই। ভক্তি মানে, ভজ হ'ল ধাতু, ইকটিন মানে আনন্দ। ভজ মানে ভাবি থকা, যাৰ কথা ভাবি থাকিলে ইকটিন প্ৰত্যয় যোগ হৈ যায়, আনন্দ যোগ হৈ যায়, সেইটোৱে হ'ল ভক্তি। ইয়াতো দুটা আছে, এটা হ'ল স্থায়ী, এটা হ'ল অস্থায়ী। এটা হ'ল নিত্য, এটা হ'ল অনিত্য। এতিয়া স্থায়ী আৰু অস্থায়ী, নিত্য আৰু অনিত্য। যিটো নিত্য, যিটো অনিত্য, তাৰ বিষয়ে জানিবলৈ হ'লে যিটো স্থায়ী আৰু অস্থায়ী তাৰ বিষয়ে আমি চিন্তা কৰিলে উত্তৰ পাম। যিটো সন্তানৰ বাবে পুত্ৰ দ্বাৰা বিষয়ত কৰৈ মাত্ৰ ৰতি, মোৰ পুত্ৰ, মোৰ পত্নী, মোৰ ল'ৰা, মোৰ ছোৱালী, মোৰ বাৰী, মোৰ ঘৰ, মোৰ গাড়ী, এইবিলাক মোৰ মোৰ বুলি চিন্তা কৰাটোৱে হ'ল ঈশ্বৰৰ মায়া। সি হ'ল অস্থায়ী। অৰ্থাৎ ইয়াৰ দ্বাৰা জীৱই কেৱল দুখহে পায়। ভাল ছোৱালী এজনী বোৱাৰী হিচাপে আনিলোঁ, সন্তানটো মেট্ৰিকত ষ্টেণ্ড কৰিলে, গাঁৱৰ যিমানখিনি আগত গৈ অহংকাৰ কৰিছিলোঁ, সেই ল'ৰাই যেতিয়া চাকৰি পাই দিল্লীলৈ উৰা মাৰিলে, বিচনাত পৰা মাক দেউতাকে 2 বছৰৰ পাছতে চিন্তা কৰিব লগা হৈ গ'ল। আৰু কি চিন্তা কৰে? বোলে ল'ৰাটোৰ মুখখন নেদেখাকৈ যদি মৰি থাকোঁ কি হ'ব? কিন্তু 2 বছৰ আগত মেট্ৰিকত ষ্টেণ্ড কৰাৰ কাৰণে মোৰ ল'ৰা, সেই অহংকাৰটো আহি গ'ল সমাজত যে মোৰ ল'ৰা। কিন্তু যেতিয়া চাকৰি কৰি দিল্লীলৈ উৰা মাৰিলে, তেতিয়া আকৌ ইয়াত বিচনাত পৰি চিন্তা লাগি গ'ল, একমাত্ৰ ল'ৰা, মুখখন নেদেখাকৈ মৰিম নেকি? দুখলৈ পৰিৱৰ্তন হৈছে। এইবিলাক হ'ল অস্থায়ী। দুদিনৰ সুখ, দুদিনৰ দুখ, কিন্তু স্থায়ী হ'ল কেৱল কৃষ্ণ নাম। প্ৰমাণ, এজন মানুহে যেতিয়া হাজিৰা কৰে, হাজিৰা কৰাৰ এদিনৰ মাননি যদি 500, কাৰোবাৰ লগত যদি চুক্তি কৰে বোলে মই 7 দিন হাজিৰা কৰিম, 500কে মোক 3500 দিব লাগিব, 3500, বোলে ঠিক আছে, তোমাক মই দৰমহাটো এসপ্তাহৰ পাছতহে দিম। এতিয়া সেই দৰমহাটোৰ চুক্তিটো কৰাৰ পাছত ব্যক্তিজনে যদি 5 দিন কৰ্ম কৰিলে আপোনাৰ ঘৰত,
আৰু 7 দিনৰ মূৰত যেতিয়া দৰমহাটো নিবলৈ আহিব আপুনি এটা কিমান দিব তেওঁক দৰমহাটো কাম কৰিলে 5 দিন চুক্তি আছিল প্ৰত্যেক দিনাই কামৰ বিনিময়ত 500কে দিম 7 দিনত 3500 দিব টকা দিব লাগে চুক্তি মতে কিন্তু কাম কৰিলেহে 5 দিন পইচা কিমান দিব এতিয়া 2500 দিব নে 3500 পুৰাকে দি দিব কোনটো কৰিব 2500 দিব নে 3500 দিব 2500 দিব কাৰণ কাম কৰিছে 5 দিন যাৰ দুখন কাণ থকাৰ পাছতো কৃষ্ণ কথা শুনিবলৈ নিবিচাৰে বেয়া পায় তেওঁক শাস্ত্ৰই কুকুৰৰ লগত গালি পাৰিছে সেইটোৱে কুকুৰ বুলি কৈছে আপুনি মই যদি কৈ দিওঁ ঐ কুকুৰ বুলি তেতিয়াহ'লে আপোনাৰ মোক খং উঠি যাব কিন্তু শাস্ত্ৰই সেইজনক কুকুৰ বুলিছে যিজনে কৃষ্ণ কথা শুনি বেয়া পায় কাণ দুখন দিছে কৃষ্ণ কথা শুনিবলৈ এতিয়া আপোনাৰ মোৰ কাণ দুখনে কি শুনে বোলে যি হ'ল হ'ল ভালেই হ'ল বোলে কি ভাল হ'ল এই কমলা বাইদেউ যিয়ে পলাই গ'ল নহয় এই কমলা বাইদেউ যিয়ে পলাই যোৱা কথাখিনি শুনি বেছি ভাল লাগে সেইখিনি নিয়মৰ বিপৰীতে শাস্ত্ৰই কৈছে হেৰা জীৱ কাণ দুখন এনেই দিয়া নাই কৃষ্ণ কথা শুনা যদি নাই শুনা তেতিয়াহ'লে তোমাক কিন্তু শাস্ত্ৰই কুকুৰৰ লগত তুলনা কৰি গালি পাৰিছে বিষ্ঠা মূত্ৰ ভুঞ্জৈ যেন অধম শুকৰে শুকৰ মানে গাহৰি উতে যেন কন্ত কক চুবাই এটি মৰে গাহৰিৰ কৰ্মটো কি গাহৰিৰ কৰ্মটো হ'ল গিৰিহঁতজনে য'ত বান্ধি থব তাতে থাকিব গিৰিহঁতজনে য'ত গৈ পানি বান্ধি থোৱাৰ পাছত য'তে দানা দিব তাতে খাব তাতে শৌচ কৰিব পাচাব কৰিব তাতে যিবিলাক কীট পতংগৰ জন্ম হ'ব মুখখনেৰে খুচৰি খুচৰি সেইবিলাককে আহাৰ হিচাপে গ্ৰহণ কৰিব 50,000 টকা 1 লাখ টকা দৰমহা পোৱাৰ পাছতো ঈশ্বৰ সেৱালে যদি 10 টকা এটা হৰি নপৰি আন মাৰ কাঠ খাওঁ আনিব লাগে মাৰিব লাগে কাটিব লাগে খাব লাগে এদিন বোলে ব্ৰইলাৰ মাংস এদিন বোলে ৰৌ মাছ এদিন মাগুৰ মাছ এদিন খাচী মাংস এদিন লোকেল মুৰ্গী আদিকে কৰি 7 দিনত 7টা জুতি লৈ আহাৰ খায় কৃষ্ণ সেৱাৰ বাবে কোনোদিন ভকত কেইজনমান মাতি আনি ঈশ্বৰ সেৱা কৰাৰ যাৰ মন নাই তেওঁ গাহৰি বুলি কৈছে আৰু তেওঁ ঘৰখন গাহৰিৰ গঁৰালৰ লগত শাস্ত্ৰই তুলনা কৰিছে যদি আমি সেইটো ব্যৱস্থাতে আছো নিজক বিশ্লেষণ কৰিলে আমি উত্তৰ পাই যাম উতে আতি কন্ত কক চুবাই মৰে উত্তৰ আহাৰ কি মৰুভূমিত থাকে উত্তৰ আহাৰ হ'ল সেউজীয়া কাঁইটীয়া কেকটাছ নামৰ গছ সেই কেকটাছ নামৰ গছজোপাৰ আহাৰ হিচাপে খাওঁতে খাওঁতে কাঁইট লাগি উঠৰ পৰা তেজ ওলায় আৰু সেই তেজকে খাই খাই উঠে ৰস পাই থাকে নিজৰ তেজকে নিজেই খায় এতিয়া যিসকলে দৰমহা পায়ো ইষ্ট মিত্ৰ কুটুম্ব বংশ পৰিয়ালৰ সেৱাৰ অৰ্থে 10 টকাও হৰি নপৰে বিপদৰ সময়ত অৰ্থাৎ যিজনৰ মেডিকেলত থাকোঁতে 1 চিচি তেজৰ বাবে যদি মোবাইল ফেচবুক হোৱাটছআপত কাৰোবাৰ পৰা সহায় বিচাৰিব লগা হয় ককাই ভাইকেইটা কেলে আছে বংশ পৰিয়াল বুলি হাবতি কেলে আছে তেতিয়াহ'লে যদি অকণমান তেজৰ কাৰণে আপুনি মই অসমৰ মানুহক জনাই ফেচবুকত পোষ্ট এটা দিব লগা হয় সেইসকল কেতিয়াও আপোনাৰ ইষ্ট নহয় যিসকল ককাই ভাই বুলি হাবতি আছে সিদ্ধান্ত দিছে ৰাক্ষস ৰাৱণে তেজিলে নিজৰ ভাতা বিভীষণে তেজিলে নিজৰ মাতা ৰাক্ষস হৈও বিভীষণে ৰাৱণক ত্যাগ কৰি থৈ গ'ল সত্যৰ কাৰণে সেইকাৰণে ৰাৱণৰ মৃত্যু বিভীষণে নিবিচৰাকৈ ৰাজ্য পাইছে ইপিনে ভৰতে নিবিচৰাকৈ সকলোখিনি পাইছে মাকক ত্যাগ কৰাৰ পাছত ককাইক ৰামচন্দ্ৰক বৰবাক দিয়াৰ কাৰণে ভৰতে মাককে ত্যাগ কৰি দিছে তই মোৰ মায়ে নহয় যা তই মোৰ মাতৃ নহয় কাৰণ মোৰ ককাই জগতৰ ঈশ্বৰ ৰামচন্দ্ৰক তই বনবাস দিছ মোৰ পৰা আঁতৰ কৰি দিছ তই মোৰ কেতিয়াও মাতৃ হ'ব নোৱাৰ শাস্ত্ৰই উদাহৰণ বিদুৰে নিজৰ ৰাজ্য ত্যাগ কৰিছে সত্যৰ কাৰণে অসত্যক ত্যাগ কৰি দিছে এতিয়া আপুনি মই 1 চিচি তেজৰ কাৰণে জীৱনটো বচাবৰ কাৰণে যদি ককাই ভাই ইষ্ট মিত্ৰ কুটুম্ব পৰিয়াল থকাৰ পাছতো ফেচবুকত যদি দিব লগা হয় কাৰোবাক যদি ফোন কৰি ক'ব লগা হয় তেজ অকণ দিয়া তেনে সেইকেইজন আপোনাৰ কেতিয়াও ককাই ভাই হ'ব নোৱাৰে শাস্ত্ৰই সেইখিনি কথা কৈ আছে আমাৰ সুন্দৰভাৱে আমি আকৌ ককাই ভাইৰ মাজত কাজিয়া লগাব বিচৰা নাই আপোনালোকে সেইভাগে নাভাবিব আমি মাত্ৰ কথাটোৰ গুৰুত্বতাটো কিমান
সেই কথাটো আমি বুজিবৰ বাবেহে কথাটো টানি অনা হৈছে। যেন গাধে ব্যৰ্থে মাত্ৰ বহি মৰে ভাৰ, এহি চাৰি গোটা পশু পতন্তৰ তাৰ। সেইজনৰ উদাহৰণ সেই চাৰিটা পশুৰ লগত তুলনা কৰিছে। কোনজনৰ? ৰাম হৰিগুণ নগাই কৰৈ আনসে ব্যাখ্যান, জানা জিভা ভৈল তাৰ বেংগৰ সমান। মুখখনৰ ভিতৰত এখন জিভা পালোঁ, যিখন জিভা নহ'লে কথা নুফুটে। ফুটেনে জিভাখন নহ'লে কথা নুফুটে? জিভাখনৰ কামটো হ'ল কথাবিলাক কৈ থকা। সেই জিভাখনৰ কামটো কথা কোৱা, তাৰ অৰ্থ এইটো নহয় তুমি যি টি কথা কৈ দিবা। শাস্ত্ৰই কৈছে হৰি গুণ ক'বৰ বাবেহে জিভাখন আকৌ দিছোঁ তোমালোকক। শৰীৰটোৰ ভিতৰত মুখখনৰ লগত জিভাখন দিছোঁ, সেইকাৰণে হৰিগুণ গোৱা। কিন্তু হৰিগুণত নগাই কৰৈ আনসে ব্যাখ্যান। কৃষ্ণ কথা নাপাতি যদি জিভাখনে আন কামত ব্যৱহাৰ কৰি আছোঁ আমি, জিভাৰ কৰ্ম নামঘোষাত কৈছে সেই জিভা সদা তোৰ মধুৰ একে প্ৰিয় মাত্ৰ, জান তই ৰসৰসাৰ। তই জান কোনটো জ্বলা, কোনটো টেঙা, কোনটো তিতা, কোনটো মিঠা, এই সোৱাদটো শৰীৰটোক দিব লাগে তই জান জিভা। কিন্তু এইবিলাক সোৱাদ দিবলৈ তোক পৃথিৱীলৈ মই পঠিওৱা নাই। গতিকে এই জিভাখনৰ কাম হ'ল হৰিগুণ গোৱা, চৰিত্ৰ গোৱা, কৃষ্ণ গুণ জগ বখানি থকা। সেইবিলাক নাগাই কৰৈ আনসে ব্যাখ্যান যদি অন্য কথা ক, তেতিয়াহ'লে জানা জিভা ভৈল তাৰ বেংগৰ সমান। তাৰ জিভাখন ভেকুলী জিভা বুলি কৈছে। ভেকুলী জিভাটো জানেই আৰু, পদ্য এটা সৰুতে পাইছিলে চাগে আপোনালোকে, আমি পাইছিলোঁ বাৰু। ঔ ফুল নুফুল কিয়, গৰুৱে যে আগ খাই মই নুফুলিম কিয়। পাইছিলে নাই? শেষত ভেকুলীৰ কথাটো আহিছে নাই? আহিছে। ভেকুলীক কি বুলি সুধিছে? অ' মেঘ বৰষুণ দিয়ক কিয়। মেঘে কি ক'লে বোলে, ভেকুলীয়ে যে তোৰ তোৰাই মইনো নিদিম কিয়। ভেকুলীক সুধিলে অ' ভেকুলী তোৰ তোৰাই থাক কিয়। বোলে বোপা ককাৰ সঁচটো মই নোৱাৰিম কিয়। যিসকলে পৰম্পৰা বুলি নিয়মটো পালন কৰি থাকে, পৰম্পৰা হেৰা এৰিব নোৱাৰোঁ, কেনেকৈ এৰিবা। শাস্ত্ৰই যিমান শুদ্ধ কথা কৈ থাকক, নাই বুজা বুলি ক'লেই হ'ল। এতিয়া আপুনি মই নাই বুজা বুলি কৈ সেই পৰম্পৰাটোতে লাগি আছোঁ আৰু। শাস্ত্ৰই কোৱা নিয়ম আছে ক'ৰবাত, আৰু আপুনি মই পালন কৰি আছোঁ ক'ৰবাত বেলেগ নিয়ম কিছুমান। গতিকে হৰিগুণ নোগোৱা জিভাখনক ভেকুলী জিভা বুলি কৈছে, কাৰণ ভেকুলী জিভাখনে কেৱল তোৰ তোৰাই থকাটোহে জানে। সেইটো বোপা ককাৰ সঁচ, সেইটো নেৰে ভেকুলীয়ে। যদি তেনেকুৱা এখন জিভা আমাৰ লগত আছে, তেতিয়াহ'লে শাস্ত্ৰই আমাক ভেকুলী বুলিয়ে গালি পাৰি আছে। আমিতো ভেকুলী নহয়, কাৰণ আমি MA পাছ কৰিছোঁ, BA পাছ কৰিছোঁ, মেট্ৰিক পাছ কৰিছোঁ, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছোঁ। আমি ভেকুলী বুলি কিয় সমাজত চিনাকি দিম? আমি গাধ বুলি কিয় চিনাকি দিম? গাধৰ কৰ্মটো আমি নকৰিলেই হ'ল, তেতিয়া আমি গাধ বুলি চিনাকি দিব নালাগে। গৰুৰ যিটো কৰ্ম, গাহৰিৰ যিটো কৰ্ম, উটৰ যিটো কৰ্ম, সেই কৰ্মটোৰ লগত BA পাছ কৰা এজন ব্যক্তি যদি সেই কৰ্মটো মিলি যায়, তেতিয়াহ'লে BA পাছ কৰি জ্ঞানী হ'লোঁ নে এতিয়া অজ্ঞানী হ'লোঁ? এইখিনি আমি নিজক বিশ্লেষণ কৰিলে উত্তৰ পাই যাম। ভাগৱতে বহুত টানকৈ কৈছে, কিন্তু বহুত কোমলকৈ কৈছে। কথাখিনি আমি চিন্তা কৰিলে উত্তৰটো পাম। এই ৰামে যাৰ হিৰে নকৰে, কৃষ্ণক নমস্কাৰ, কিৰীতি যুগুত মাথা ভাৰ ভৈল তাৰ। যিজনে শিৰটো ঈশ্বৰৰ কৃপাত পায়ো ভগৱন্তৰ ভকতৰ সেৱাৰ বাবে মূৰ তললৈ কৰা নাই, এই মূৰটো থাকি তাৰ কোনো লাভ নাই। তো মহান এটা বোজা এই শৰীৰটোৰ ওপৰত এনেই লৈ ফুৰিছোঁ বুলি কৈছে। সেইটোকে নিজক সুধিব লাগে, হৰি সেৱাত মূৰটো তললৈ কৰোঁ নে নকৰোঁ। এতিয়া 10 তলা বিল্ডিং আছে, 3জনমান ব্যক্তি গৈ সেই ব্যক্তিজনৰ ঘৰত উপস্থিত হলত গৃহস্থজনে কৈছে আজি ৰাতিটো আমাৰ গৃহতেই থাকিব লাগে। তেতিয়া ব্যক্তিকেইজনে সকলোবিলাক পৰিৱেশ চালে, ইটো কোঠাত সিটো কোঠাত সোমাই ভালকৈ পৰ্যবেক্ষণ কৰি ক'লে বোলে আমি থাকিলোহেঁতেন, কিন্তু থাকিব নোৱাৰোঁ। কিয়? তোমাৰ ঘৰত ওপৰলৈ মূৰ কৰিবৰ বহুত জেগা আছে, ইমান ধুনীয়া ধুনীয়া আচবাব আছে, ওপৰলৈ মূৰ কৰিব পাৰোঁ, কিন্তু আমি আকৌ তললৈ মূৰ কৰিহে ভাল পাওঁ। তললৈ মূৰ কৰা জেগাডোখৰ নাই তোমাৰ ঘৰত, গতিকে আমি তোমাৰ ঘৰত থাকিব
নোৱাৰি। প্ৰমাণ পঞ্চপাণ্ডৱৰ দূত হৈ যেতিয়া কৃষ্ণ হস্তিনাপুৰত উপস্থিত হৈছিল, দুৰ্যোধনে ধৃতৰাষ্ট্ৰৰ অতিথিশালা দিছিল সুন্দৰভাৱে কৃষ্ণক থাকিবলৈ, কিন্তু কৃষ্ণ গৈ থাকিলে মহাভক্ত বিদুৰৰ ঘৰত। বাঁহৰ চুচলি বিচনাত কৃষ্ণই শয়ন কৰিছে। ভগৱন্তৰ দৰ্শন ভকতৰ বাবে আৰু আপোনাৰ মোৰ দৰ্শন শাস্ত্ৰৰ লগত কোনটো মিলিছে, তাতেই আমাৰ ভাগৱত ধৰ্ম পালন কৰা ব্যৱস্থাটো আমি বুজিব পাৰিম। এৰা কৃষ্ণৰ থানক যিটো নকৰে গমন, বৃক্ষ শিফা সমতাৰ দুখানি চৰণ। কৃষ্ণ কথা আলোচনা হ'ব, ভাগৱত কথা ক'ত হ'ব? সাৰথি ন্যাসৰ যিসকল কৰ্মকৰ্তা তেওঁলোকৰ তত্ত্বাৱধানত ওৰাং সাহিত্য সভা প্ৰেক্ষাগৃহৰ প্ৰাংগণত। ঘোষণাটো চাগে আজি এমাহমানৰ আগৰ পৰা হৈ আছে। তাৰ পাছতো যিসকলে এই ভাগৱত পঢ়িব, কৃষ্ণ কথা কোনে যায় তালৈ, এই বুলি যিসকলে ভাবি অন্য কৰ্মত নিজকে ব্যস্ত কৰি কৃষ্ণ নামলৈ আমি পিঠি দিলোঁ, শাস্ত্ৰই কৈছে কৃষ্ণৰ স্থানক যিটো নকৰে গমন। জানিও যিজনে সেই কৃষ্ণৰ স্থানলৈ 5 মিনিট সময় উলিয়াই আহিব নোৱাৰিলে, বৃক্ষ শিফা সমতাৰ দুখানি চৰণ। গছ এজোপাহে ইঠাইৰ পৰা সিঠাইলৈ যাব নোৱাৰে, তেওঁ চৰণ দুখন গছৰ শিপাৰ লগত তুলনা কৰিছে। আমিতো গছ নহয়, যাব নোৱাৰা নহয়, যাব পাৰোঁ, দহুবন কাটি কৰি 5 মিনিট উলিয়াইও ইয়ালৈ আহিব পাৰোঁ, কিন্তু নাই হয়। কিয়? অনুষ্ঠানটো উদ্যোক্তাসকলৰ লগত আপোনাৰ মোৰ ভাল নহয়। সম্পাদক হ'বলৈ মন আছিল, কিন্তু বেলেগ এজনে সম্পাদক পাতি দিলে, কোন যায় তালৈ? নাযাওঁ। তাতে আকৌ কাৰোবাৰ চিন্তা হ'লে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকল থাকিব, আমি গৈ কি কৰিম তাত? আমি বামুণীয়া পন্থহে আমাৰ দৰকাৰ নাই। ভাগৱতে কিন্তু সমাজ চাই চাই, ভাগৱতে কিন্তু উপাধি চাই চাই বৈকুণ্ঠলৈ নিম বুলি কাকো কোৱা নাই। বোলে তুমি মহন্ত কুলত জন্ম হৈছা, তোমাক বৈকুণ্ঠলৈ আনিম, এই বুলি নাই কোৱা। তুমি ক্ষত্ৰিয় কুলত জন্ম হৈছা, তোমাক বৈকুণ্ঠলৈ নানো, এই বুলি নাই কোৱা। ভাগৱত ধৰ্ম এইখিনি নহয়। আপুনি মই অজ্ঞানতাৰ মাজত বসবাস কৰি সেইবিলাককে ভাগৱত ধৰ্ম বুলি ভাবি ভাবি আপুনি মই ইজনে সিজনৰ মাজত কুৰ্চুত কপটতা দম্ভদেশৰ মাজেৰে, হিংসা হিংসিৰ মাজেৰে আমি বিভেদ হৈ হৈ ভাগ ভাগ হৈ গ'লোঁ প্ৰত্যেকজনাই। শাস্ত্ৰই কোৱা ধৰ্ম ভাগৱত ক'ৰবাতে থাকিল। ৰাম ভকতৰ পদৰেনো নলয় যিজন, জীয়ন্ততে সৱসিতো মৃতক সমান। ভকতৰ চৰণৰ ধূলা ল'বলৈ যিজনে ইচ্ছা নকৰে, তেওঁ জীয়াই থাকোঁতে মৰা বুলি কৈছে। কপিল প্ৰভুৱে মাতৃ দেৱহূতিক কৈছে, সেই মা তুমি মৰা মানুহৰ দৰে নাথাকিবা, তুমি জীয়া মানুহ হৈ থাকিবা। তেতিয়া মাতৃ দেৱহূতিয়ে কৈছে, বোলে এইটো কি কথা, মৰা মানুহো থাকে নি? অঁ মা, বোলে মৰা মানুহো থাকে। কোনবিলাক মৰা মানুহ? এইবিলাক মৰা মানুহ, যিবিলাকে ভকতৰ সংগ পায়ো পদৰেনো নলয়, যিবিলাকে ভকতৰ দৰ্শন পাম বুলি জানিও সেই স্থানলৈ নাযায়, যিবিলাকে ভকতক দৰ্শন পায়ো কৃষ্ণ বুলি ক'বলৈ ইচ্ছা নকৰে, সেইসকলক জীৱন্ততে মৰা কিটো ভাতৃৰ সমান বুলি কৈছে। তেওঁ জীয়াই থাকোঁতেই মৰা মানুহ বুলি শাস্ত্ৰই কৈ থৈ গৈছে। গতিকে তেনেকুৱা মানুহৰ সংগৰ ওচৰলৈ নাযাবা মা, তুমি সদায় জীয়া মানুহৰ সংগ আশ্ৰয় কৰিবা। এৰা হৰি হৰি বুলন্তে নহিকেৰো মানসিত, বৰ্জশিলা সদৃশ জানিবা তাৰ চিত। সেই ৰাজন পৰীক্ষিত তুমি শুনা, এই বুলি মহামানী শুকদেৱে ভাগৱত তত্ত্ব, ভাগৱত দৰ্শন সেইসকলেহে বুজিব পাৰিব, এই পৰম সত্যটো দৰ্শন কৰাইছে
ও শুনা সামাজিক জন ভাগৱত কথা। সেই সভাসদবৰ্গ ভাগৱতৰ কথাবিলাক শুনাচোন। ইৰাম মনুষ্যজনে মকইটো নকৰিও বৃথা। এই মনুষ্য জন্মটো তোমালোকে বিফলে নপঠিয়াবা। মনুষ্য জন্মটো যদি বিফলে পঠিয়াবলৈ মন নাই তেতিয়াহ'লে ভাগৱত কথা শুনা। যদি বিফলে পঠিয়াবলৈ মন আছে তেতিয়াহ'লে ভাগৱত কথা নুশুনিবা। সেই দুটাৰ যিকোনো এটা যিটো ইচ্ছা সেইটো কৰিলেই হৈ গ'ল। ইৰাম পুৰাণৰ সূৰ্য ইটো মহাভাগৱত ব্যাস মহাঋষি আৰ কহিছা মহত্ব। পুৰাণৰ সূৰ্য মহাভাগৱত মহামুনি ব্যাস ঋষিয়ে ইয়াৰ মহান তত্ত্বটো প্ৰকাশ কৰিছে। আৰু যিহেতু শুকদেৱ ব্যাসমুনিৰ পুত্ৰ, সেইকাৰণে শুকগুৰুৱে পৰীক্ষিত ৰাজাৰ আগত কৈছে, আৰ অন্তৰ্গত পৰমাৰ্থ কথা যত মই মাত্ৰ জানো নাৰদৰ প্ৰসাদত। ব্যাসে কৈছে মই নাৰদৰ কৃপাতহে বুজিব পাৰিলোঁ ভাগৱত মহান তত্ত্ব। মুত সন্তে মহামুনি শুকে জানিল অন্ত। মোৰ পাছত মোৰ পুত্ৰ শুকে ভাগৱতৰ মহান তত্ত্ব জানিলে। তাৰ পাছত বিদুৰে ইহাক জানন্ত কি নজানন্ত। বিদুৰ মহাভক্তই এই ভাগৱত তত্ত্ব জানিবৰ বাবে দায়িত্ব অৰ্পণ কৰিছিল কৃষ্ণদেৱে মহাভক্ত উদ্ধৱক। উদ্ধৱক কৈছিল তুমি মৈত্ৰেয় ঋষিক কবাগৈ, আৰু উদ্ধৱে মৈত্ৰেয় ঋষিক কৈছিল তুমি বিদুৰক কৈ দিবা ভাগৱত কথা। কিন্তু মোৰ এতিয়া সন্দেহ আছে বিদুৰে বা মৈত্ৰেয় ঋষিক লগ পাইছেনে নাই পোৱা। সেইকাৰণে মই এইটো কথা তোমাক ন দি ক'ব নোৱাৰিম যে বিদুৰেও মহাভাগৱত তত্ত্ব জানিব পাৰিছে। ব্যাসদেৱে এনেধৰণে প্ৰকাশ কৰিছে। কিন্তু সেই মহাভাগৱত তত্ত্ব ইৰাম বৈকুণ্ঠৰ শাস্ত্ৰ কৃষ্ণ মুখৰ বচন আৰু কি তত্ত্ব জানে যেই জন। এতিয়া শাস্ত্ৰভাগ ঘটিয়াম বাটিয়াম কোনোবা এজনে মানুহে কোৱা কথা নি? নহয়। ভাগৱত ভাগ কোনে কৈছে? স্বয়ং ঈশ্বৰ কৃষ্ণদেৱে শ্ৰীনাৰায়ণ ৰূপত অৱতাৰ ধাৰণ কৰি পদ্মকল্পত ব্ৰহ্মাদেৱক কৈছে। তাৰপৰা পদ্মকল্পত ব্ৰহ্মাদেৱে লাভ কৰি ভাগৱত কথা দেৱঋষি নাৰদক ক'লে। তাৰপাছত নাৰদে ব্যাসক ক'লে, ব্যাসে শুকক ক'লে, শুকে অভিশপ্ত পৰীক্ষিতক ক'লে, আৰু পৰীক্ষিতক কৈ থাকোঁতে সুতমুনিয়ে শুনিলে, আৰু সুতমুনিয়ে নৈমিক ক্ষেত্ৰত 28,000 ঋষিমুনিৰ আগত এই ভাগৱত তত্ত্ব প্ৰকাশ কৰিলে। তাৰমানে মূল কথাটো হ'ল ভাগৱত কথা যেইতে এজন ব্যক্তিয়ে কোৱা কথা নহয়, ইয়াৰ মূল গুৰিটো হ'ল কৃষ্ণ তত্ত্বই নিজে জীৱাত্মাৰ কল্যাণৰ অৰ্থে এই নিৰ্দেশনাটো প্ৰস্তুত কৰিছে। যিধৰণে হোটেলত আমি সোমাই কিবা এটা খাবলৈ লওঁতে হোটেলৰ বয়টোৱে আহি মেনু কাৰ্ড এখন দিয়ে, বোলে চাই লওক ইয়াত কোনটো বস্তুৰ দাম কিমান। ভাগৱতো আপোনাৰ মোৰ জীৱনজোৰা পৰিক্ৰমাৰ সফলতাৰ এক মাপকাঠি, এখন মেনু কাৰ্ড ভাগৱত। আপুনি মই কোনটো পথেৰে গ'লে সুখ পাম, কি কৰ্ম কৰিলে দুখ পাম, কি খাদ্য খালে সোনকালে বেমাৰ হ'ব, কেনেকুৱা খাদ্য আহাৰ হিচাপে খালে বেমাৰ আজাৰ নহ'ব, প্ৰত্যেকটো কথাত সাত্বিক তামসিক ৰাজসিক আহাৰৰ দৰ্শন আছে। প্ৰত্যেকটো ব্যৱস্থাৰ কথা শাস্ত্ৰই আমাক সুন্দৰভাৱে পদবন্ধে প্ৰকাশ কৰিছে। বৈকুণ্ঠৰ শাস্ত্ৰ, ই পৃথিৱীৰ শাস্ত্ৰ নহয়, ই পাতালৰ শাস্ত্ৰ নহয়, ই স্বৰ্গৰ বস্তু নহয়, ই হ'ল স্বয়ং বৈকুণ্ঠৰ বস্তু। আৰু ভগৱান কৃষ্ণ ক'ত থাকে? বৈকুণ্ঠত থাকে। বৈকুণ্ঠৰ অৰ্থ কি? বৈ মানে নাই বা ন, কুণ্ঠ মানে ভয় বা কুণ্ঠা।
ন যুগ কুণ্ঠ সমান বৈকুণ্ঠ। পৃথিৱীত ইমানবিলাক শব্দ আছে, যিবিলাক শব্দৰে প্ৰত্যেক শব্দৰে বিপৰীত শব্দ আছে। ভালৰ বিপৰীত বেয়া, ওখৰ বিপৰীত চাপৰ, শকতৰ বিপৰীত ক্ষীণ, স্বৰ্গৰ বিপৰীত মৰ্ত্য, বগাৰ বিপৰীত কলা আদি ধৰণে প্ৰত্যেকটো শব্দৰে বিপৰীত শব্দ এটা এটা আছে। কিন্তু আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনে শাস্ত্ৰসন্মতে এনেকুৱা এটি শব্দ ব্ৰহ্ম আমাক দিলে, পৃথিৱীৰ কোনো ধৰ্মগুৰুৱে আজিলৈকে দিব পৰা নাই। সেই শব্দটোৱে হ'ল বৈকুণ্ঠ, যাৰ বিপৰীত শব্দ নাই, যাৰ বিপৰীত শব্দ আজিলৈকে উলিয়াবই পৰা নাই কোনেও, সেয়া হ'ল বৈকুণ্ঠ। আৰু সেইখিনিতেই আমাৰ কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনা পৃথিৱীৰ সমস্ত জনা ধৰ্মগুৰুৰ তুলনাত শ্ৰেষ্ঠ গুৰু, সেইকাৰণে জগতগুৰু পৰম গুৰু। এৰাম শুদ্ধভাৱে লৈলে যিটো কৃষ্ণত শৰণ, ভকতিৰ প্ৰসাদে নিৰ্মল ভৈল মন। শুদ্ধভাৱে যিজনে কৃষ্ণত শৰণ ল'ব তেওঁৰহে মনটো ভকতিৰ প্ৰসাদত নিৰ্মল হ'ব। যিজনে শুদ্ধভাৱে নল'ব তেওঁৰ মনটো কেনেকুৱা, মনটোৰ বিষয়ে আমাক সিদ্ধান্ত দিছে, সেইটোৱে হ'ল মনটো। নানা কৰ্ম কৰোঁ বুলি কৰে আলোচন, একো কাৰ্য সিদ্ধি নোহে তাকে বোলে মন। সেইটোৱে হ'ল মন। ৰাতি হ'লে 7 হাল পায়, পুৱা হ'লে 1 হালো নাই। ৰাতি ঢেৰ কৰোঁ আমি, শুই উঠাৰ লগে লগে এটাও নকৰোঁ। এই যে নানা কৰ্ম কৰিম বুলি আমি চিন্তা কৰোঁ, সেইটোৰ নামেই হ'ল মন। আৰু সেই মনটোক শুদ্ধভাৱে যদি কৃষ্ণৰ চৰণত লগাই দিয়া যায়, তেতিয়াহ'লে তেওঁ পৰম তত্ত্বটো অনায়াসে লাভ কৰিব পাৰিব। তাৰ পাছত সি মহাজনে আৰু তত্ত্বক জানয়, ভাগৱত পুৰাণৰ কহিলো নিৰ্ণয়। সেইজনেই মহাভাগৱতৰ মহান তত্ত্বটো জানিব পাৰিব। ভাগৱতৰ মহান তত্ত্ব হ'ল, নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ, ইহাৰ উত্তম ফল হৰিনাম মাত্ৰ। হৰিনামে 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 সাৰ, হৰিনামে কৰি আছে কি মনুষ্যক উদ্ধাৰ, এই বুলি আছে নি? নাই। হৰিনামে কৰি আছে জগত উদ্ধাৰ। বৰ্গীয় জ মানে জন্ম, গ মানে গতি, দন্তীয় ত মানে তৎক্ষণাৎ। অৰ্থাৎ এক ঈশ্বৰ কৃষ্ণ নামে সমস্ত জীৱক কল্যাণ কৰি আছে। তেওঁ কোন ধৰ্মৰ দৰকাৰ নাই, তেওঁ ক'ত আছে দৰকাৰ নাই, তেওঁ কি কৰি আছে দৰকাৰ নাই। মুঠতে কৃষ্ণ নাম আশ্ৰয় কৰা মাত্ৰক জীৱৰ কল্যাণ সাধন হয়, ই ধ্ৰুৱ সত্য। কিন্তু ব্যক্তিজনে কি ভাবিছে, কেনেকৈ ভাবিছে, সেইটোৰ ওপৰত নিৰ্ভৰ কৰি তেওঁ সেই ফলটো লাভ কৰিব। পাৰ্থক্য মাত্ৰ ইমানে। কিন্তু কৃষ্ণ নামে ক্ৰিয়া কৰিবই। এই নাম কলিযুগে কৃষ্ণ নাম কীৰ্তনে হে গতি, জানিয়া কৃষ্ণত কৰা একান্ত ভকতি। কলিযুগত কৃষ্ণ নামী জীৱৰ কল্যাণ, সেই সূত্ৰে সেই জীৱ তোমালোকে কেৱল কৃষ্ণত একান্তভাৱে ভক্তি কৰা। একান্ত শব্দৰ অৰ্থ হ'ল, কান্ত শব্দৰ অৰ্থ হ'ল স্বামী। যি জীৱৰ স্বামী এজন, তেওঁকে একান্ত ভকত বুলি কোৱা হৈছে। যিগৰাকীয়ে এজনক বিয়া কৰিলে, এজনৰ নামত সেন্দুৰ ল'লে, মনে মনে আগৰ জনলৈ ফোন কৰি থাকে, বাপজনে যদি চাকৰিৰ পৰা আহি গম পায়, তেওঁৰ কি অৱস্থা হ'ব বাৰু? চাকৰিৰ পৰা ছুটি লৈ আহি যেতিয়া গম পাব তেওঁৰ পত্নীগৰাকীয়ে বেলেগ এজনলৈ ৰাতি ফোনত কথা পাতি থাকে, ধৰা পৰাৰ লগে লগে কি হ'ব? 2-4 চাট লগাই দিব, তাৰপিছত মাকৰ ঘৰত থৈ আহিব। তৎক্ষণাৎ মোৰ ঘৰে। বাপজনে যদি কেনেবাকে এগৰাকীক বিয়া কৰা অন্য এগৰাকীৰ লগত
সেই নিয়মটো পালন কৰি থাকে, তেতিয়াহ'লে পত্নীগৰাকীয়ে যেতিয়া জানিব কি বুলি ক'ব, মোক মানে এইকাৰণে বিয়া কৰাই আনিছিলে, মোক আজিয়ে মা ঘৰত থৈ আহকে, মই আপোনাৰ লগত সংসাৰ নকৰোঁ। যেতিয়ালৈকে নাজানিব তেতিয়ালৈকে সংসাৰখন ঠিকেই থাকিব, যেতিয়াই জানিব তেতিয়া সংসাৰখন ভাগি চুৰমাৰ হৈ যাব। এইটো আমি সকলোৱে বুজি পাওঁ। ঠিক তেনেকৈ এজন ব্যক্তিয়ে শৰণ লোৱাৰ আগত বিভিন্ন দেৱ দেৱতাক পূজা অৰ্চনা কৰিব পাৰে, এইটোত বাধা নাই। যেতিয়াই এজনক স্বামী বৰণ কৰিলে, অৰ্থাৎ সেন্দুৰ এজনৰ নামত ল'লে, সেইদিনাৰ পৰা সেই আগৰ কেইজনলৈ মনত পেলাই থাকিলে নহ'ব আৰু, এৰিব লাগিব, হৃদয়ৰ পৰা এৰিব লাগিব, তেতিয়াহে সংসাৰ সুখৰ হ'ব। গতিকে শৰণ লোৱাৰ আগত যিমান দেৱতাক পূজা কৰিছিল সেইটোত আমাৰ ক'ব লগা একো নাই, শাস্ত্ৰই একো কোৱা নাই। তো যিদিনাই শৰণ ল'লোঁ এজনৰ ওচৰত, সেইজনাই জীৱনে মৰণে সমস্ততে উদ্ধাৰ কৰিব। কায় বাক্য মন চিত্ৰ সুদৃঢ় বিশ্বাসে তেওঁৰ চৰণত তুমি সমস্ত অৰ্পণ কৰি দিয়া। এইটো কথাকে শাস্ত্ৰে আমাক বাৰে বাৰে সিদ্ধান্ত দিছে। গতিকে আমি সময়ৰ প্ৰতি লক্ষ্য ৰাখি 4 বাজিল, যাবগৈ লাগিব বহুদূৰ। সমস্ত জনাৰে চৰণ কমলত পুনশ্চবাৰ ভক্তিৰ সেৱাভাগী অৰ্পণা কৰি আজিৰ এই মহান অনুষ্ঠানভাগী আমি মানতে বিৰাম দিয়া হওক বুলি সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু যি সাৰথি ন্যাস পুঁজি আপোনাৰ সব মহামহন্তই এই মহান অনুষ্ঠানভাগীৰ জন্ম দি এটা মহান উদ্দেশ্য আগত ৰাখি মহান কৰ্মৰ মাজেৰে জীৱন অতিবাহিত কৰিবলৈ ইতিমধ্যে 1 বছৰ অতিক্ৰম কৰিছে। সেই মহান অনুষ্ঠানভাগী কৰ্মকৰ্তাসকলৰ প্ৰতি ভগৱন্ত পুৰুষে কৃপা বৰ্ষণ কৰক। তেওঁলোকৰ মনৰ সৎচিন্তা সদ্ভাৱনা ভগৱন্ত পুৰুষে পূৰণ কৰক আৰু সমস্ত জনাই সেই যাত্ৰা পথত তেওঁলোকক সহায় সহযোগিতা আগবঢ়াওক। আমিও সমস্ত জনাৰে চৰণ কমলত সেৱাভাগী অৰ্পণা কৰা হৈছে। আৰু আমাৰ ফালৰ পৰাও সেই সাৰথি ন্যাস সেই মহান অনুষ্ঠানটিলৈ যৎ পূৰ্ণাস্তি আমি সাধ্য অনুসাৰে সেৱাভাগী আগবঢ়াই দিবলৈ চেষ্টা কৰা হ'ব। আমি বাপসকলৰ কৰ্মকৰ্তাসকলৰ চৰণ কমলত আমি সেৱাভাগী নিবেদন কৰা হৈছে। অতি কমকৈও আমি বৰ্তমান 3000 মান টকা সেই অনুষ্ঠানটিলৈ আমি আগবঢ়াই দিয়া হ'ব। আমি সেৱাভাগী সমস্ত জনাৰে চৰণ কমলত নিবেদন কৰা হৈছে আৰু কৰ্মকৰ্তাসকলৰ চৰণ কমলত আমি অৰ্পণ কৰা সেই সেৱাভাগী তেৰা সমস্তই সাদৰেৰে গ্ৰহণ কৰি আমাকো এক কণিকা কৃপা বৰ্ষণ কৰিব বুলি আমি কৰ্মকৰ্তা আপোনাৰ হওক বাপ বান্ধৱ আই মাতৃ ওৰাং অঞ্চলবাসী ৰাইজ সমস্ত জনাৰে চৰণ কমলত আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰি আজিৰ এই মহান অনুষ্ঠানভাগী ইমানতে বিৰাম দিয়া হৈছে বুলি সেৱাভাগী অৰ্পণা কৰা হৈছে।